কালৰূপী বানে জুৰুলা কৰা উজনিৰ ৩ জিলাৰ ৰাইজৰ কাষত থিয় হৈছে বিভিন্ন প্ৰান্তৰ লোক। সকলোৱে আগবঢ়াই দিছে সহায়ৰ হাত। ঘৰ সম্পত্তি সকলো হেৰুৱা সৰ্বস্বান্ত হোৱা মৰিয়নি সমষ্টিৰ ১৩৫টা পৰিয়ালৰ কাষত থিয় দিছে বঙাইগাঁওৰ ৰাইজ। বঙাইগাঁও জিলাৰ ৰাইজে আগবঢ়োৱা সাহায্য লৈ মৰিয়নি সমষ্টিৰ বানাক্ৰান্তৰ কাষত উপস্থিত হৈছে ১৫জনীয়া প্ৰতিনিধি দল। কিছু খাদ্য সামগ্ৰীৰ লগতে বন্যাৰ্তক প্ৰদান কৰিছে আৰ্থিক সাহায্য। ইয়াৰ পিছতেই দলটো শিৱসাগৰ জিলাত উপস্থিত হ'ব আৰু বানাক্ৰান্ত ৰাইজলৈ সহায়ৰ হাত আগবঢ়ায়। চাওক, পৰিস্থিতিবোৰ আজিও স্বাভাৱিক হোৱা নাই। যি আচলতে যি অঞ্চলত বান হৈছিল, বান এতিয়া শুকাইছে, কোনো অঞ্চলত আকৌ বাঢ়িছে। কিন্তু বানাক্ৰান্তৰ যিসমূহ দুখ দুৰ্দশা, সেই দুখ দুৰ্দশা আজিও দেখিবলৈ পোৱা গৈছে। আৰু এই সময়ছোৱাত আমি দেখি আছোঁ, বিগত 14টা দিন দেখি আছোঁ, বিভিন্ন প্ৰান্তৰ পৰা অগণন লোক আহিছে, অজস্ৰজন আহিছে আৰু সকলোৱে আহি বানাক্ৰান্ত ৰাইজক অকণমান সহায়ৰ হাত আগবঢ়াই দিছে। এই মুহূৰ্তত মৰিয়নি সমষ্টিৰ বনাই ধনতোলাত সুদূৰ বঙাইগাঁৱৰ পৰা এটি বিশেষ দল আহি উপস্থিত হৈছে আৰু তেখেতসকলে এই যি আচলতে বনাই ধনতোলাত জাঁজি নদীৰ যিটো মাথাউৰি ছিঙি লৈ গৈছিল, সেই গাঁওখনত যিসকল লোকৰ ঘৰ বাৰী প্ৰায় শেষ হৈছে, যিসকল লোকৰ কৃষি সা সম্পত্তি সকলোখিনি শেষ হৈ গৈছে, সেই লোকসকলক আচলতে অকণমান সহায়ৰ বাবে তেওঁলোক আগবাঢ়ি আহিছে। তেওঁলোকৰ কোনো দল সংগঠন বুলি নহয়, সকলো বঙাইগাঁৱৰ ৰাইজ হিচাপে আহি ইয়াতে তেওঁলোকে সহযোগিতা অকণমান সহায়ৰ হাত আগবঢ়াই দিছে। মই সকলোৰে পৰিচিত অভিদীপ চৌধুৰী আছে, ডাঙৰীয়া আছে। দাদা, আপুনি আজি নিজেই আহিছে নেতৃত্ব লৈ। সুদূৰ বঙাইগাঁৱৰ পৰা আহিছোঁ। আপোনালোকে দেখিছে আমি 15জনীয়া দল, কিন্তু আমি যি বস্তু আনিছোঁ ৰিলিফৰ কাৰণে আপোনালোকে দেখিছে আমি অলপ কেছ দিয়াৰ চেষ্টা কৰিছোঁ আৰু লগতে কিছু সামগ্ৰীও লৈ আহিছোঁ। গোটেই বঙাইগাঁৱৰ ৰাইজে আমাক সহযোগিতা আগবঢ়াইছে আৰু লগতে অকল বঙাইগাঁও নহয়, বঙাইগাঁও দাঁতিকাষৰীয়া যি অঞ্চল আছে তাৰ পৰাও ৰাইজে আমাক সহযোগিতা আগবঢ়াইছে আৰু দেশৰ বাহিৰৰ পৰাও মানুহে আমাক সহযোগিতা আগবাঢ়িছে। আমি যেতিয়া আৰম্ভ কৰিছিলোঁ আমাৰ এই প্ৰচেষ্টা, তেতিয়া আমি ভবা নাছিলোঁ যে ইমান সঁহাৰি পাম, কিন্তু আমি ভবাতকৈ বেছি সঁহাৰি পালোঁ। গোটেই অসম ওলাই আহিছে, গোটেই দেশৰ ৰাইজে ওলাই আহিছে বানপীড়িত লোকসকলৰ কাৰণে। এয়া চৰাইদেউ হওক, এয়া যোৰহাটেই হওক বা শিৱসাগৰে হওক, সকলো বান বিধ্বস্ত ৰাইজৰ কাৰণে এইটো গতিকে এই দুখৰ দিনত এটা ভাল কথা এইটোৱে যে মানুহে মানুহৰ বাবে থিয় দিছে। বঙাইগাঁৱৰ পৰা যোৰহাটলৈ আৰু দুৰ্গতজনৰ হাতত অকণমান আৰ্থিক সাহায্য। হয়, আমি আচলতে গোটেই অসম জুৰি যি এটা একতাৰ প্ৰতিচ্ছবি দাঙি ধৰিছে, তাৰ কাৰণে খুব ভাল লাগিছে। আমিও বঙাইগাঁৱৰ পৰা আমি যোৱা ৩-৪ দিন আমি বিভিন্ন ব্যক্তিৰ পৰা আমি বিভিন্ন সামগ্ৰী কালেক্ট কৰিছিলোঁ আৰু আজি আমি বঙাইগাঁওবাসীৰ হৈ আমি আহিছোঁ আপোনালোকৰ বানাক্ৰান্ত ৰাইজৰ ওচৰলৈ আৰু আমি বিচাৰিছোঁ এওঁলোকক কিছু আমাৰ সহায় কৰিবৰ কাৰণে। আজি আপোনালোকৰ হৈছে, কাইলৈ হয়তো আমাৰ হ'ব পাৰে, আপোনালোকে হয়তো আমাক এনেকৈ সহায় কৰিবলগীয়া হ'ব পাৰে। আমি আজি যিটো একতাৰ পৰিচয় দিছে অসমবাসীয়ে, তাৰ কাৰণে আচলতে আমি খুব আশাবাদী আৰু খুব ভাল লাগিছে। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ এনেকুৱা দিন আৰু কেতিয়াও নাহক, অসমত যাতে এনেকুৱা দিন আৰু নাহক, সদায় প্ৰত্যেক বছৰে আহি থাকে এই ধৰণৰ বানৰ পৰিস্থিতিয়ে যাতে অসমক আকৌ নকন্দুৱাই, তাৰে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।